মৰমৰ ছাত্ৰ ছাত্ৰীসকল RS টিউশ্যন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি সমাধান কৰিবলৈ লৈছোঁ 5.1ৰ 4 নম্বৰ প্ৰশ্নসমূহ। ইয়াৰ আগৰ ভিডিঅ'বোৰত 1 নম্বৰৰ প্ৰশ্নৰ পৰা আটাইবোৰ প্ৰশ্ন সমাধান কৰা আছে, গতিকে তোমালোকে যদি ভিডিঅ'বোৰ চোৱা নাই সেইবোৰ চাই ল'বা। ইয়াতে 4 নম্বৰটোত কি দিয়া আছে চোৱা। তলৰ কোনবোৰ সমান্তৰ প্ৰগতিত আছে? যিবিলাকে সমান্তৰ প্ৰগতি গঠন কৰিছে তাৰ প্ৰতিটোৰে সাধাৰণ অন্তৰ D নিৰ্ণয় কৰা আৰু পৰৱৰ্তী তিনিটাকৈ পদ নিৰ্ণয় কৰা। ইয়াতে কেইটা কুৱেশ্যন আছে চোৱা। প্ৰথমতে কি কৈছে, তলৰ কোনটো সমান প্ৰগতিত আছে, এইটো আমি প্ৰথমতে উলিয়াই ল'ব লাগিব। প্ৰথমতে কি আছে, তলৰ কোনটো সমান্তৰ প্ৰগতিত আছে, এইবিলাক দিয়া আছে। এইবিলাক আমি কোনটো সমান্তৰ প্ৰগতিত আছে, A2 মাইনাছ A1, A3 মাইনাছ A2, A3, A4 মাইনাছ A3টো উলিয়াই লৈ তাতে আমি চাম। যদি আমাৰ পাৰ্থক্যটো একেই আছে তেতিয়াহ'লে সমান্তৰ প্ৰগতিত আছে বুলি আমি ক'ব পাৰিম। তাৰপিছত চোৱা, যিবিলাকে সমান্তৰ প্ৰগতি গঠন কৰিছে তাৰ প্ৰতিটোৰে সাধাৰণ অন্তৰ উলিয়াব দিছে। তাৰে প্ৰতিটোৰে সাধাৰণ অন্তৰ ওলাব আমাৰ D, গতিকে সাধাৰণ অন্তৰটো উলিয়াব দিছে। তাৰে পিছত আকৌ কি কৈছে যে পৰৱৰ্তী তিনিটাকৈ পদ নিৰ্ণয় কৰা। ইয়াতে আমাৰ A1, A2, A3, A4লৈ দিয়া আছে, যিহেতু 4টা দিয়া আছে, A4লৈ দিয়া আছে। তাৰে পিছত আৰু তিনিটা আমি যদি পদ উলিয়াব লাগে তেতিয়াহ'লে A5, A6 আৰু A7 তিনিটা ডট দিয়া আছে, তিনিটা পদ উলিয়াব দিছে। যদি সমান্তৰ প্ৰগতিত থাকে তেতিয়াহে আমি সাধাৰণ অন্তৰটো উলিয়াব পাৰিম আৰু তিনিটাকৈ পদ নিৰ্ণয় কৰিব পাৰিম। আৰু যদি সমান্তৰ প্ৰগতিত নাথাকে তেতিয়াহ'লে আমি সাধাৰণ অন্তৰো উলিয়াব নোৱাৰোঁ, তিনিটা পদো উলিয়াব নোৱাৰোঁ। গতিকে আহাচোন আমি প্ৰথমৰ পৰা সমাধান কৰোঁ। যদি তোমালোকে বৰ নোপোৱা, আজি এটা ভিডিঅ'তে 4 নম্বৰৰ গোটেইখিনি প্ৰশ্ন মই সমাধান কৰি দিম। অলপ দীঘল হ'লেও তোমালোকে ধৈৰ্য সহকাৰে চাবা। চোৱা, 1 নম্বৰটোত কি দিয়া আছে, কিতাপখন ওচৰত লৈ ল'বা। 2486 চোৱা, 5.1ৰ 4ৰ 1 নম্বৰটো দিয়া আছে 24816 হয়নে? ইয়াতে চোৱা, প্ৰথমতে আমি কি কৰি ল'ম, ইয়াত সমান্তৰ প্ৰগতিত আছেনে নাই সেইটো আমি চাই ল'ম। গতিকে A2 মাইনাছ A1 ইজুকেল টু কিমান হ'ব, 4 মাইনাছ 2 ইজুকেল টু 2। আকৌ A3 মাইনাছ A2 ইজুকেল টু 8 মাইনাছ 4 ইজুকেল টু কিমান হ'ব, 4। ইয়াতে চোৱা, এইটো হৈছে A1, এইটো হৈছে A2, এইটো A3 আৰু এইটো A4। আকৌ A4 মাইনাছ A3, A4 মানে ইয়াতে কি আছে 16, মাইনাছ A3 মানে 8, 16 মাইনাছ 8 হ'ব 8 হয়নে? যিহেতু আমাৰ পাৰ্থক্যবোৰ সমান পোৱা নাই, যিহেতু A2 মাইনাছ A1 নট ইজ ইকুৱেল টু A3 মাইনাছ A2 নট ইজ ইকুৱেল টু A4 মাইনাছ A3 হয়নে? আমি এটাও সমান পোৱা নাই। গতিকে প্ৰদত্ত সংখ্যাৰ তালিকায় AP গঠন নকৰে। আমি AP বুলি লিখিব পাৰিম যে সমান্তৰ প্ৰগতি গঠন নকৰে, এনেকৈ লিখিবা, AP গঠন নকৰে। এইখিনিয়ে হৈছে 1 নম্বৰটো সমাধান। কিয়নো আমি সমান্তৰ প্ৰগতি গঠন নকৰিলে আমি সাধাৰণ অন্তৰটো উলিয়াব নোৱাৰোঁ, তিনিটাকৈ পদো উলিয়াব নোৱাৰোঁ। তাৰে পিছত 2 নম্বৰটোত কি দিছে চোৱা, 1, 5/2, 3 আৰু 7/2 চোৱা। প্ৰথমতে প্ৰশ্নটো লিখি লোৱা। 2 নম্বৰটোত দিয়া আছে 2, 5/2, 3 আৰু 7/2। ইয়াত আমি প্ৰথমতে সমান্তৰ প্ৰগতিত আছেনে নাই উলিয়াই ল'ম। A2 মাইনাছ A1, A2 মানে কি 5/2 আৰু A1 মানে হৈছে -2। গতিকে যিহেতু ভগ্নাংশত আছে আমি লসাগু ল'ব লাগিব। 2, 5 মাইনাছ 2 × 2 4, গতিকে ইয়াত ওলাব হাফ হয়নে? আকৌ A3 মাইনাছ A2 ইজুকেল টু A3 আমি কিমান পালোঁ, সৰি A3 হৈছে 3 আৰু A2 হৈছে 5/2 5/2।
বতাহে বৰ ডিষ্টাৰ্ব দি আছে চোৱা এতিয়া ইয়াতে যেহেতু ভগ্নাংশ আছে লসাগু ল'ম 3 into 2 6 minus 5 is equal to 1/3 হয়নে সরি এইটো 2 1/2 go a4 minus a3 is equal to a4 আছে 7/2 minus a3 আছে 3 গতিকে এইটো লসাগু ল'ম 7 minus 6 এইটো হ'ব হাফ এতেকে চোৱা আমি পাৰ্থক্যবিলাক সমান সমান পাইছোঁ হাফ গোটেইকেইটাৰ পাৰ্থক্য কিমান পাইছোঁ আমি হাফ যেহেতু a2 minus a1 is equal to a3 minus a2 is equal to a4 minus a3 is equal to কিমান হ'ব হাফ হয়নে গতিকে প্রদত্ত সংখ্যার তালিকায় এপি গঠন করে মানে সমান্তর প্রগতি গঠন করে এ থেকে সাধারণ অন্তর ডি ইজ ইকুয়াল টু হব হাফ ইয়াতে যে আমি পালোঁ এইটো হ'ব আমাৰ সাধাৰণ অন্তৰ এতেকে আমাক আৰু কি কৰিব দিছিলে আৰু তিনিটা পৰৱৰ্তী তিনিটাকৈ পদ নিৰ্ণয় কৰা পৰৱৰ্তী তিনিটা 4 লৈ আহিছিল a4 আহিছিল a5 ইজ ইকুৱেল টু a4 প্লাছ d a4 কিমান পাইছোঁ আমি a4 পাইছোঁ 7/2 প্লাছ হাফ মান 2 এটা কমন যাব আমাৰ যেহেতু ভগ্নাংশ আছে সরি এইটো ভগ্নাংশ 2 কমন যাব ইয়াতে 7 + 1 = 8/2 2 ৰে 8ক আমি 4 বাৰ কাটিব পাৰোঁ এতেকে a5 আমাৰ কিমান ওলাল 4 ওলাল তাৰে পিছত a6 টো লওঁ a6 is equal to a5 plus d a5 ওলাইছে 4 প্লাস d ওলাইছে আমাৰ হাফ মানে লহাগু লোৱা যেহেতু ভগ্নাংশ আছে 2 লহাগু যাব 4 × 2 8 প্লাস 1 9/2 আৰু a7 হ'ব a6 প্লাস d a6 টো কিমান 9/2 প্লাস d হৈছে হাফ এতেকে চোৱা 2 কমন ল'লে 9 প্লাস 1 লহাগু ল'লে 10/2 2 5 × 10 এতেকে চোৱা এতেকে পদ তিনিটা হল পৰৱৰ্তী পদ তিনিটা হল এটা হৈছে 4 এটা হৈছে 9/2 আনটো হৈছে 5 তাৰে পিছৰ প্ৰশ্নটো চোৱা তাৰে পিছত 3 নম্বৰটোত কি দিয়া আছে অলপ স্পীডত কৰি গৈছোঁ যেহেতু বহুত কেইটা প্ৰশ্ন আছে ইয়াতে চোৱা -1.2 -3.2 -5.2 -7.2 3 নম্বৰটো চোৱা -1.2 -3.2 -5.2 -7.2 ইয়াত a2 minus a1 is equal to -3.2 -1 -1.2 ঠিক আছে -3.2 -7 আছে প্লাস 1.2 এতেকে ইয়াতে থাকিব -2.0 আকৌ a3 minus a2 is equal to a3 হৈছে -5.2 minus a2 হৈছে -3.2 গতিকে -5.2 -7 আছে প্লাস 3.2 ইয়াতে হ'ব -2.0 আকৌ a4 minus a3 is equal to a4 হৈছে -7.2 minus a3 হৈছে -5.2 গতিকে -7.2 -7 আছে প্লাস 5.2 is equal to -2.0
যেহেতু a2 minus a1 is equal to a3 minus a2 is equal to a4 minus a3 is equal to কিমান minus 2.0 গতিকে প্রদত্ত সংখ্যার তালিকায় AP গঠন করে এ থেকে সাধারণ অন্তর d is equal to minus 2.0 এ থেকে আমাক আৰু তিনিটা পৰৱৰ্তী তিনিটা পদ উলিয়াব দিছে গতিকে a5 is equal to a4 plus d a4টো আমাৰ কিমান আছিলে a4 আছিলে minus 7.2 plus d হৈছে minus 2.0 ইয়াতে চোৱা minus 7.2 প্লাছ আছে minus 2.0 কিমান হ'ব minus 9.2 minus 9.2 আকৌ a5 গ'ল a6 is equal to a5 plus d a5টো আমাৰ কিমান আছিলে 9.2 plus minus 2.0 is equal to minus 9.2 minus a plus a minus 2.0 is equal to কিমান হ'ব minus 11.02 minus 11.2 হ'ব তাৰপিছত a7টো is equal to a6 plus d a6 হৈছে minus 11.2 minus plus d মানে হৈছে minus d মানে হৈছে minus 2.0 ইয়াতে minus plus minus minus 11.2 minus 2.0 is equal to minus 13.2 minus 13.2 চোৱা এ থেকে পদ তিনিটা is equal to minus 9.2 minus 11.2 আৰু minus 13.2 তাৰে পিছত 4 নম্বৰ প্ৰশ্নটো চোৱা 4 নম্বৰটোত কি দিয়া আছে minus 10 minus 6 minus 2 আৰু plus 2 4 নম্বৰটো চোৱা minus 10 minus 6 minus 6 minus 2 আৰু plus 2 ইয়াত a2 minus a1 is equal to minus 6 minus 10 এতেকে minus 6 plus 10 is equal to হ'ব 4 হয়নে আকৌ a3 minus a2 is equal to a3 হৈছে minus 2 minus 6 হৈছে a2 এতেকে minus 2 plus 6 is equal to 4 আকৌ a4 minus a3 হৈছে 2 আৰু minus a3 হৈছে minus 2 এতেকে minus plus 2 plus 2 is equal to 4 চোৱা গোটেইকেইটাৰ আমাৰ কি ওলাইছে যেহেতু a2 minus a1 is equal to a3 minus a2 is equal to a4 minus a3 সমান 4 হয়নে গতিকে প্রদত্ত সংখ্যার তালিকায় সমান্তর প্রগতি গঠন করে এ থেকে সাধারণ অন্তর
সাধাৰণ অন্তৰ হ'ব d = 4 এতেকে আমাক আৰু তিনিটা উলিয়াব দিছিল গতিকে a5 = a4 + d a4 কিমান আছিলে -2 + 4 = +2 a4 আছিলে টু a4 টো সৰি 2 আছিলে এইটো 2 + 4 6 আকৌ a6 মানে হৈছে a5 + d a5 টো কিমান ওলাইছে আমাৰ 6 + d হৈছে 4 = 10 আকৌ a7 টো হ'ব a6 + d হয়নে নহয় a6 ৰ মান 10 আৰু d ৰ মান 4 এতেকে 14 এতেকে পদ তিনিটা হ'ব 6 10 আৰু 14 হয়নে তাৰে পিছত 5 নম্বৰটো চোৱা 5 নম্বৰটোত কি দিয়া আছে 5 নম্বৰটোত দিয়া আছে 3 + √2 3 + 2√2 আৰু 3 + 3√2 চোৱা 5 নম্বৰটো দিয়া আছে 3 + √2 3 + 2√2 3 + 3√2 ইয়াত a2 - a1 = a2 হৈছে 3 + √2 - 3 +3 - 3 কেঞ্চেল ইয়াতে থাকিব √2 হয়নে আকৌ a3 - a2 = a3 হৈছে 3 + 2√2 আকৌ a2 হৈছে 3 + √2 এতেকে +3 - 3 কেঞ্চেল ইয়াৰ পৰা দুটা √2 আছে ইয়াতে আছে এটা √2 মাইনাছ হ'লে কিমান হ'ব এটা √2 থাকি যাব হয়নে আকৌ চোৱা a4 - a3 = a4 হৈছে 3 + 3√2 মাইনাছ a3 হৈছে 3 - +2√3 ইয়াতে 3 কেঞ্চেল ইয়াতে আছে তিনিটা √3 ইয়াতে আছে দুটা কেইটা থাকিব এটা থাকিব হয়নে যেহেতু a2 - a1 = a3 - a2 = a4 - a3 গতিকে প্ৰদত্ত তালিকায় সমান্তৰ প্ৰগতি গঠন কৰে সমান্তৰ প্ৰগতি গঠন কৰিলে আমি আকৌ সাধাৰণ অন্তৰ উলিয়াব লাগিব এতেকে সাধাৰণ অন্তৰ হ'ব d = √2 সাধাৰণ অন্তৰ উলিয়াই আমি আৰু পৰৱৰ্তী তিনিটা পদ উলিয়াব লাগিব গতিকে চোৱা a4 লৈ আছিলে a5 = a4 + d a4 কিমান ওলাইছে আমাৰ কিমান আছিল 3 + 3√2 প্লাছ d হৈছে 2√2 অকল √2 গতিকে এইটো প্লাছ কৰি আমাৰ কি হ'ব 3 ইয়াতে এটা আছে ইয়াতে তিনিটা √2 আছে গতিকে 3 + 4√2 হয়নে আকৌ a6 টো চোৱা a5 + d a5 ৰ মান পালোঁ আমি 3 + 4√2 প্লাছ d ৰ মান পাইছোঁ আমি √2 ইয়াতে চাৰিটা √2 আছে ইয়াতে এটা √2 গতিকে কিমানটা √2 হ'ব 3 + 5√2 হ'ব একেবাৰেই সহজ ইয়াতকৈ সহজ আৰু 10ত গণিত থাকিব নোৱাৰি a7 = a6 + d = a6 কিমান পালোঁ 3 + 5√2 প্লাছ d হৈছে √2 গতিকে ইয়াতে আৰু এটা √2 যোগ হ'ল 3 + 6√2 এইটোৱে হৈছে 5 নম্বৰটোৰ সমাধান গতিকে 6 নম্বৰটোত কি দিয়া আছে চোৱা 6 নম্বৰটোত দিয়া আছে 0.2
0.22 0.222 0.4টা 2 ডট ডট গতিকে চোৱা প্ৰথমতে প্ৰশ্নটো লিখি লোৱা 6 নম্বৰটো 0.2 0.22 0.222 0.4টা 2 ইয়াত a2 minus a1 is equal to a2 হৈছে 0.22 minus a1 হৈছে 0.2 গতিকে ইয়াৰ পৰা এইটো মাইনাছ কৰিলে হ'ব 0.02 আকৌ a3 minus a2 is equal to a3 হৈছে 0.222 minus a2 হৈছে 0.22 গতিকে চোৱা 0.222 আৰু 0.22 গতিকে কি ওলাব 2 0 0.0 গতিকে এইটো ওলাব 0.002 হয়নে আকৌ চোৱা a4 minus a3 is equal to a4 হৈছে 0.4টা 2 minus 0.3টা 2 সেম একেই 0.234 আকৌ 0.123 গতিকে ইয়াতে 2 থাকিব বাকি তিনিটা 0 হৈ যাব গতিকে বিয়োগ কৰি কি ওলাব 0.002 কিবা মিল আছেনে পাৰ্থক্যৰ মিল আছেনে একো মিল নাই যেহেতু a2 minus a1 not is equal to a3 minus a2 not is equal to a4 minus a3 গতিকে প্ৰদত্ত তালিকায় সমান্তৰ প্ৰগতি গঠন নকৰে প্ৰদত্ত তালিকায় সমান্তৰ প্ৰগতি গঠন নকৰে সমান্তৰ প্ৰগতি গঠন নকৰে এইটো আছিল 6 নম্বৰৰ সমাধান এতিয়া 7 নম্বৰটো কি দিছে চোৱা 7 নম্বৰটোত দিছে 0 -4 -8 আৰু -12 কিতাপখন লগত লৈ ল'ব মই বাৰে বাৰে কৈ নাথাকো এটা কথা 7 নম্বৰটো চোৱা কি দিয়া আছে 0 -4 -8 আৰু -12 ইয়াত a2 minus a1 is equal to -4 minus 0 is equal to -4 আকৌ a3 minus a2 is equal to -8 -4 গতিকে -8 -8 +4 গতিকে -8ৰ পৰা 4 গ'লে থাকিব আমাৰ -4 হয়নে আকৌ a4 minus a3 is equal to -12 minus -8 -12 -7 +8 12 টো ডাঙৰ গতিকে ইয়াতে -4 ওলাব চোৱা যেহেতু a2 minus a1 is equal to a3 minus a2 is equal to a4 minus a3 সমান -4 গতিকে কাৰণ পাৰ্থক্যটো একে ওলাইছে গতিকে প্ৰদত্ত সংখ্যাৰ তালিকায় সমান্তৰ প্ৰগতি গঠন কৰে এতেকে সাধাৰণ অন্তৰ হ'ব -4 d is equal to -4 এতেকে আমাক আৰু তিনিটা পদ উলিয়াব লাগিব -5 a5 is equal to কি হ'ব a4 plus d a4 মানে কি -12 plus d হৈছে -4 আনচোৱা -12 plus -4 is equal to -16 হয়নে তাৰপিছত চোৱা a6 is equal to a5 plus d a5 ওলাইছে আমাৰ -16 plus d হৈছে -4 গতিকে -16 plus -4 is equal to -20 তাৰপিছত a7 is equal to
A6 প্লাছ D A6ৰ মান ওলাইছে -20 প্লাছ -4 হৈছে ডিৰ মান গতিকে -20 প্লাছ -4 ইকুৱেল টু -24 চোৱা এতেকে পদ তিনিটা হৈছে পদ তিনিটা -16 -20 আৰু -24 এইটোৱে হৈছে আমাৰ 7 নম্বৰৰ সমাধান তাৰপিছত 8 নম্বৰটোত কি দিয়া আছে চোৱা 8 নম্বৰটোত দিয়া আছে -হাফ চাৰিওটাত দিয়া আছে কি চাৰিওটাত -হাফ দিয়া আছে চোৱা -হাফ 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 ইয়াত A2 -A1 এটা লাইনতে মই কৰি দিম চাবা A2 -A1 -হাফ 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 প্লাছ হাফ ইকুৱেল টু হ'ব কেঞ্চেল যায় 0 আকৌ A3 -A2 ইকুৱেল টু -হাফ -হাফ প্লাছ -হাফ প্লাছ -হাফ গতিকে -হাফ প্লাছ হাফ কেঞ্চেল 0 আকৌ A4 -A3 ইকুৱেল টু -হাফ 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 প্লাছ হাফ -হাফ কেঞ্চেল যায় 0 যিহেতু আমাৰ পাৰ্থক্যটো একে ওলাইছে গতিকে যিহেতু A2 -A1 ইকুৱেল টু A3 -A2 ইকুৱেল টু A4 -A3 ইকুৱেল টু কিমান 0 গতিকে প্ৰদত্ত সংখ্যাৰ তালিকায় সমান্তৰ প্ৰগতি গঠন কৰিছে এতেকে আমাৰ সাধাৰণ অন্তৰটো কি হ'ব এতেকে সাধাৰণ অন্তৰ D ইকুৱেল টু কিমান হ'ব 0 হয়নে এতেকে আমি আৰু তিনিটা পদ উলিয়াব লাগিব চোৱা A5 ইকুৱেল টু A4 প্লাছ D A4 টো কিমান আছে আমাৰ A4 আছে -হাফ প্লাছ 0 ইকুৱেল টু হ'ব -হাফ আকৌ A6 ইকুৱেল টু A5 প্লাছ D A5 হৈছে আমাৰ -হাফ প্লাছ 0 ইকুৱেল টু -হাফ আকৌ A7 ইকুৱেল টু A6 প্লাছ D ইকুৱেল টু A6 হৈছে -হাফ প্লাছ D হৈছে 0 ইকুৱেল টু -হাফ এতেকে পদ তিনিটা -হাফ এইটোৱে হৈছে আমাৰ 8 নম্বৰৰ সমাধান গতিকে 9 নম্বৰটোত কি দিয়া আছে চোৱা 9 নম্বৰটোত দিয়া আছে 13927 9 নম্বৰটো চোৱা 13927 ইয়াত A2 -A1 ইকুৱেল টু 3 - 1 ইকুৱেল টু 2 A3 -A2 ইকুৱেল টু 9 - 3 ইকুৱেল টু 6 A4 -A3 ইকুৱেল টু 27 - 9 ইকুৱেল টু 18 যিহেতু A2 -A1 ইকুৱেল টু A3 -A2 ইকুৱেল টু A4 -A3 এইটো নট ইকুৱেল টু নট ইকুৱেল যেহেতু আমাৰ পাৰ্থক্যবোৰ সমান হোৱা নাই গতিকে প্ৰদত্ত সংখ্যাৰ তালিকায়
এপি বা সমান্তর প্রগতি গঠন নকৰে। এইটো হৈছে এইখিনিতে শেষ আমাৰ 9 নম্বৰটোৰ সমাধান। যিহেতু আমাৰ সমান্তর প্রগতি গঠন কৰা নাই, গতিকে বাকীখিনি কৰাৰ আমাৰ আৰু দৰকাৰ নাই। তাৰে পিছত 10 নম্বৰটো চোৱা। 10 নম্বৰটোত কি দিয়া আছে? 10 নম্বৰটোত দিয়া আছে এ, টুৱাইছ এ, থ্ৰাইছ এ আৰু 4a। চাবা এ, টুৱাইছ এ, থ্ৰাইছ এ আৰু 4a। ইয়াত a2 minus a1 is equal to twice a minus a is equal to a. a3 minus a2 is equal to thrice a minus twice a. thrice a আৰু twice a গ'লে কিমান থাকিব? 3 পৰা 2 গ'লে এটা 1 থাকিব, হয়নে? 1 থাকিব, এটা a থাকিব। আকৌ a4 minus a3 is equal to কি হ'ব? a4টো কি দিয়া আছে? 4a আৰু a3টো দিয়া আছে thrice a, গতিকে ইয়াতেও a ওলাব। যিহেতুকে a2 minus a1 is equal to a3 minus a2 is equal to a4 minus a3 is equal to a. গতিকে প্রদত্ত তালিকায় এপি গঠন করে। এ থেকে সাধারণ অন্তর হব ডি ইজ ইকুয়াল টু কিমান? এ। ডি বাকি কেইটা পদ উলিয়াব লাগিব আমি। a5 ইজ ইকুৱেল টু a4 প্লাছ ডি। a4ৰ মান হৈছে 4a প্লাছ ডিৰ মান হৈছে a ইজ ইকুৱেল টু 5a। আকৌ a6 ইজ ইকুৱেল টু a5 প্লাছ ডি ইজ ইকুৱেল টু a5 হৈছে 5a প্লাছ a ইজ ইকুৱেল টু হ'ব 6a। আকৌ a6 ইজ ইকুৱেল টু a7 এইটো a6 প্লাছ d ইজ ইকুৱেল টু 6a প্লাছ a ইজ ইকুৱেল টু 7a। এইটোৱে হৈছে আমাৰ 10 নম্বৰটোৰ সমাধান। তাৰপিছত 11 নম্বৰটোত কি দিয়া আছে চোৱা। বহুতকেইটা কুৱেশ্যন দিয়া আছে ইয়াতে, আটাইবোৰে সহজ, কিন্তু প্ৰতিটোৰে ধৰণবিলাক বেলেগ বেলেগ। চোৱা 11 নম্বৰটো কি দিছে? a স্কুৱেৰ a কিউব আৰু a টু দি পাৱাৰ 4। एगारो नम्बर ए स्क्वायर ए किউব ए टू দি পাৱাৰ 4। ইয়াত a2 minus a1 is equal to a square minus a is equal to a। কমন ল'ব পাৰোঁ আমি, কি থাকিব? a plus a minus 1 থাকিব, হয়নে? আকৌ a2 minus a3 minus a2 is equal to a3 কিমান আছিল? a কিউব minus a square। গতিকে আমি দুটাৰ মাজৰ পৰা a square এটা কমন ল'ব পাৰোঁ, কি থাকিব? a minus 1। আকৌ a টু দি পাৱাৰ 4 a4 minus a3ৰ পৰা মাইনাছ হ'লে ইয়াতে হ'ব a টু দি পাৱাৰ 4 minus a কিউব। ইয়াতে আমি এটা a কিউব কমন ল'ব পাৰোঁ, কি হ'ব? a minus 1। যদিও আমাৰ a minus 1টো কম মিলিছে, কিন্তু a আছে ইয়াতে, a স্কুৱেৰ আছে, a কিউব আছে। গতিকে যিহেতু a2 minus a1 not is equal to a3 minus a2 not is equal to a4 minus a3। গতিকে প্রদত্ত সংখ্যায় তালিকার এপি গঠন নকৰে। তালিকার এপি গঠন নকৰে।
গঠন নকৰে। এইটোৱে হৈছে আমাৰ 11 নম্বৰটোৰ সমাধান। তাৰপিছত 12 নম্বৰটোত কি দিয়া আছে চোৱা। 12 নম্বৰটোত দিছে √2, √8, √18 আৰু √32। চোৱা প্ৰতিটো ইমান 15টা কুৱেশ্যন দিছে, ইয়াতে 15টা গণিত দিছে, প্ৰতিটোৰ ধৰণ বেলেগ বেলেগ, এটাৰ লগত আনটোৰ মিল নাই। চোৱা কিন্তু আটাইবোৰেই সহজ। গতিকে 12 নম্বৰটো চোৱা। 12 নম্বৰটো √2, √8, √18 আৰু √32। ইয়াত a2 minus a1 is equal to √8 minus √2। এইটো √8ক আমি কি লিখিব পাৰোঁ? 4ৰে ইনটু কৰিব পাৰোঁ, হয়নে? চোৱা √4 × 2 minus √2। গতিকে ইয়াতে কি লিখিব পাৰোঁ আমি? 2 √2 minus √2। দুটা ৰুটটোৰ পৰা এটা ৰুটটো গ'লে কিমান থাকে? এটা ৰুটটো থাকে নিশ্চয়। তাৰে পিছত চোৱা a3 minus a2 is equal to a3 হৈছে 18, √18 minus √8 is equal to 18ক আমি লিখিব পাৰোঁ 9 × 2 minus 8ক আমি লিখিব পাৰোঁ 4 × 2। গতিকে ইয়াত আমি লিখিব পাৰোঁ 3 √2 minus ইয়াতে লিখিব পাৰোঁ 2 √2। 3 √2ৰ পৰা 2 √2 গ'লে এটা ৰুটটো থাকিব, হয়নে? আকৌ a4 minus a3 is equal to √32 minus √18। √32 মানে আমি কি লিখিব পাৰোঁ? 16 × 2 minus √18 মানে 9 × 2 লিখিব পাৰোঁ। গতিকে ইয়াতে লিখিব পাৰোঁ 4 √2 minus 3 √2। 4 √2ৰ পৰা 3 √2 গ'লে কিমান থাকে? এটা ৰুটটো থাকি যায়, হয়নে? ইয়াৰ পাৰ্থক্যবিলাক একেই হৈছেনে? একেই হৈছে। গতিকে চোৱা এতেকে হয়, যিহেতু এইটো লাইন আগতে লিখি লওঁ, যিহেতু a2 minus a1 is equal to a3 minus a2 is equal to a4 minus a3 is equal to কিমান? √2। গতিকে প্ৰদত্ত তালিকায় প্ৰদত্ত সংখ্যাৰ তালিকায় সমান্তর প্রগতি গঠন করে। সমান্তর প্রগতি গঠন করে। এতে যেহেতু সমান্তর প্রগতি গঠন করে, তেতিয়াহ'লে আমি সাধারণ অন্তরটো উলিয়াই ল'ব লাগিব। সাধারণ অন্তর d is equal to কিমান? √2। এতে আমি কেইটা পদ উলিয়াব লাগে? আৰু পৰৱৰ্তী 3টা পদ উলিয়াব লাগে। এতে a5 is equal to a4 plus d is equal to a4 কিমান আমাৰ? √32 plus √2। √32 মানে আমি লিখিব পাৰোঁ 16 × 2 plus √2। গতিকে 16 × √2 মানে কি? 4 √2 plus √2। গতিকে আমি কি ৰুটটো লিখিব পাৰোঁ? ইয়াতে এটা ৰুটটো আছে, ইয়াতে 4টা ৰুটটো আছে, গতিকে 5 √2, হয়নে? তাৰে পিছত চোৱা a6 is equal to a5 plus d। a5 কিমান পাইছোঁ আমি? 5 √2 plus d হ'ল আমাৰ √2। ইয়াতে 5টা ৰুটটো আছে, ইয়াতে এটা ৰুটটো আছে, কিমানটা হ'ব? 6 √2, হয়নে? আকৌ a7টো চোৱা a6 plus d। a6ত কিমান পাইছোঁ আমি? 6 √2 plus √2, কিমান হ'ব? 7 √2। এতেকে পৰৱৰ্তী পদ 3টা হৈছে। পৰৱৰ্তী পদ 3টা হৈছে 5 √2, 6 √2 আৰু 7 √2, হয়নে? এইটোৱে হৈছে আমাৰ নিৰ্ণয় 12 নম্বৰটোৰ সমাধান। এতিয়া চোৱা 13 নম্বৰ প্ৰশ্নটো চোৱা। 13 নম্বৰটোত কি দিয়া আছে? গৰমত ফেন নিদিলেও নহয়, ফেন দিলেও উলট পালট হৈ যায়। চোৱা 13 নম্বৰটোত কি দিয়া আছে? √3, √6, √9 আৰু √12, হয়নে? 13 নম্বৰটোত দিয়া আছে এইটো।
13 নম্বৰটোত দি আছে √3 √6 √9 আৰু √12 ইয়াত a2 minus a1 is equal to minus √6 minus √3 is equal to 3 into 2 minus 3 is equal to 3 আমি এটা √3 এটা কমন ল'ব পাৰোঁ কি থাকিব √2 minus 1 হয়নে আকৌ a3 minus a2 is equal to a3 হৈছে √9 minus a2 √6 গতিকে ইয়াত লিখিব পাৰোঁ 3 into 3 minus 3 into 2 root গতিকে ইয়াতে আমি কমন ল'ব পাৰোঁ √3 কমন ল'লে ইয়াত থাকিব √3 minus √2 আকৌ a4 minus a3 is equal to আমি লিখিব পাৰোঁ ইয়াতে আছে a4 আছে √12 minus √9 √12ক লিখিব পাৰোঁ আমি 4 into 3 minus √9ক লিখিব পাৰোঁ 3 into 3 গতিকে ইয়াতে আমি কমন ল'ব পাৰোঁ √3 ইয়াতে থাকিব কমন ল'লে √4 minus √2 গতিকে ইয়াতে কিবা পাৰ্থক্য মিল আছে নেকি একো মিল নাই গতিকে যেহেতু a2 minus a1 not is equal to a3 minus a2 not is equal to a4 minus a3 গতিকে প্রদত্ত সংখ্যাৰ তালিকায় AP গঠন নকৰে এইটোৱে হৈছে সমাধান তাৰে পিছত 14 নম্বৰটো চোৱা 14 নম্বৰটোত দিয়া আছে a স্কয়াৰ 3 স্কয়াৰ 5 স্কয়াৰ আৰু 7 স্কয়াৰ ইয়াত a2 minus a1 is equal to 3 square minus 1 square is equal to 9 minus 1 is equal to 8 আকৌ a3 minus a2 is equal to 5 square minus 3 square is equal to 25 minus 9 is equal to 8 25 minus 9 is equal to 16 আকৌ a4 minus a3 is equal to 7 square minus 5 square 49 minus 25 is equal to 24 এতেকে চোৱা যেহেতু a2 minus a1 not is equal to a3 minus a2 not is equal to a4 minus a3 গতিকে প্রদত্ত সংখ্যাৰ তালিকায় AP গঠন নকৰে একেবাৰে শেষৰটো চোৱা এইটো আমাৰ 14 নম্বৰ সমাধানটো হ'ল বহুতকেইটা সমাধান এটা ভিডিঅ'তে কৰিলোঁ তোমালোকে আৰু বেলেগ ভিডিঅ'ত বিচাৰি থাকিব নালাগে গতিকে 15 নম্বৰটো শেষৰটো চোৱা ইয়াতে দিয়া আছে a স্কয়াৰ 5 স্কয়াৰ 7 স্কয়াৰ আৰু 73 মই কিতাপখন আৰু চোৱা নাই কিতাপখন ওচৰত লৈ তোমালোকৰ ওচৰত কেমেৰাৰ ওচৰত আৰু আনা নাই যেহেতু ভিডিঅ'টো বহুত দীঘল হৈ গ'ল তোমালোকে কিতাপখন লগত লৈ ল'ব এইটো আছে 15 নম্বৰত এইটো আমাৰ লাষ্ট কুৱেশ্যন চোৱা ইয়াত a2 minus a1 is equal to কিমান হ'ব a2 হৈছে 5 স্কয়াৰ minus 1 স্কয়াৰ 5 স্কয়াৰ মানে 25 minus 1 is equal to 24 আকৌ a3 minus a2 is equal to 7 স্কয়াৰ minus 5 স্কয়াৰ 49 minus 25 is equal to 24 আকৌ a4 minus a3 is equal to 73 minus 7 স্কয়াৰ কিমান হ'ব 73 minus 49 is equal to 24 যেহেতু বৰ স্পিডত কৰি আছোঁ মোৰ বাবু শুই আছে বাবু উঠি গ'লে আকৌ কৰিব নোৱাৰিম চোৱা যেহেতু a2 minus a1 is equal to a3 minus a2 is equal to a4 minus a3 is equal to কিমান 24
গতিকে সমান্তর প্রগতিত আছে, গতিকে প্রদত্ত সমীকরণটো প্রদত্ত সংখ্যার তালিকায় এপি গঠন করে। গঠন কৰিলে আমাৰ সাধাৰণ অন্তৰটো উলিয়াব লাগিব। এতেকে সাধাৰণ অন্তৰ ডি ইজিকেল টু কিমান হ'ব 24। এতেকে আমি আৰু কি কৰিব লাগিব, তিনিটা পদ উলিয়াব লাগিব হয়নে। এতেকে চোৱা A4 লৈ দিয়া আছিল, এতেকে A5 ইজিকেল টু A4 প্লাছ ডি। A4 কিমান আছিলে 73 প্লাছ ডি হৈছে 24 ইজিকেল টু কিমান হ'ব 97। আকৌ A6 ইজিকেল টু A5 প্লাছ ডি। A5টো আমি কিমান পালোঁ 97 প্লাছ ডি হৈছে 24। 4 প্লাছ 7 11 1 9 11 12। আকৌ A7 ইজিকেল টু 1 to 1 প্লাছ A7 ইজিকেল টু A6 প্লাছ ডি ইজিকেল টু A6ৰ মান হৈছে 1 to 1 প্লাছ ডি মান হৈছে 24। গতিকে 4 প্লাছ 1 5 2 প্লাছ 2 4 আৰু 1 45। এতেকে পৰৱৰ্তী পদ তিনিটা পৰৱৰ্তী পদ তিনিটা 97 121 আৰু 145। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভিডিঅ'টো অলপ দীঘল হ'লেও তোমালোকে স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাব বুলি আশা কৰিছোঁ। গতিকে